আজি আমাৰ অসমৰ বিভিন্ন জিলাৰ নিচিনা মৰিগাঁও জিলাতো আমাৰ দুটা সমজিলা গঠন হৈছে আৰু আমাৰ সন্মানীয় ইয়াৰে মন্ত্ৰী পীযুষ হাজৰিকা ছাৰে উদ্বোধন কৰিছে আৰু আগন্তুক দিনত এই যিবোৰ মানুহ বহুত দূৰলৈকে গৈ পেলাই মৰিগাঁও জিলা আয়ুক্ত অফিচত যাব লগা আছিলে এতিয়া গোটেইখিনি সুবিধাই আমাৰ সমজিলা অফিচত পাব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে কিবা থাকিলে তেওঁলোকে দিয়ক আৰু সকলোৰে সহযোগিতা আমি আশা কৰিলোঁ গোটেই সমজিলাখনৰ উন্নতি কৰিবৰ কাৰণে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। এতিয়া নতুনকৈ যিবোৰ আমাৰ দায়িত্ব ইয়াতে দিয়া হৈছে পঞ্চায়তৰে হওক MLA ফাণ্ড হওক বা ভূমি বা মাটিৰ লগত জড়িত যিবোৰ কামেই হওক আৰু গোটেই প্ৰশাসনৰ যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে প্ৰায় সকলোবোৰৰ কামেই ইয়ালৈ আহিব আৰু আমাৰ ইয়াৰে ৰাইজে গোটেইখিনি সুবিধা ইয়াতে লাভ কৰিব। জাগিৰোডৰ বিধায়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আমাৰ জাগিৰোডত এখন সমজিলা হ'ল আৰু আমি জাগিৰোডৰ ভকত গাঁৱত য'ত নেকি আমাৰ লগতে BDOৰ কাৰ্যালয় আছে, লগতে চাৰ্কুল অফিচাৰ কাৰ্যালয় আছে, এইখিনিতে আমি স্থায়ীভাৱে সমজিলাখন পাতিম। ৰাইজৰ যথেষ্ট সুবিধা হ'ব আৰু এই জেগাটো হৈছে জাগিৰোডৰ চব ফালৰ পৰা মিডল পইণ্ট, গতিকে মানুহৰ সুবিধা হ'ব। কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মানুহখিনিক এই সুবিধা কৰি দিয়াৰ কাৰণে। 14 চনৰ পৰা এটাও ইলেকশ্যনত আমি হাৰা নাই আৰু যিসকল নেতাই কৈ আছে যে 26ত চৰকাৰ বনাম, তেওঁলোকে প্ৰায় 3টামান ইলেকশ্যনত একেৰাহে হাৰিছে। আমি লোকসভাত 14টাত 11টা জিকিছোঁ আৰু সেইটো যদি আপোনালোকে বিধানসভা হিচাপত চাই আমি 93টা সমষ্টিত জিকিছিলোঁ। গতিকে আমি জিকোঁ, তেওঁলোকে আকাশত চাং পাতে। গতিকে তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক। আমি আকৌ চৰকাৰ বনাম, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। লাভ নাই, তেওঁলোকে ভাবিছে চাগে আগৰ নামটোত ফ্লপ হ'ল, আগৰ নামটোত চাগে অলপ কাৰোবাক চোৱাইছে নেকি, যে আগৰ নামটোত কিবা এটা গণ্ডগোল আছে, জ্যোতিষীক চোৱাইছে চাগে। আগৰ নামটোত চাগে জ্যোতিষীক চোৱালে, জ্যোতিষীয়ে ক'লে বিৰোধী শব্দটো বেয়া, গতিকে চাগে পজিটিভ কিবা এটা শব্দ ল'ব লাগে, সেইকাৰণে কিবা সন্মিলিত বুলি কৈছে নেকি। যিগৰাকী ব্যক্তিয়ে এনাউন্স কৰিছে তেওঁ একেৰাহে বহুত ইলেকশ্যন হাৰিছে, প্ৰথমে MLA হৈ লওক, তাৰ পাছত চৰকাৰ বনাবলৈ সপোন দেখক। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।